কাজিৰঙাই কান্দিছে কান্দিছে কাজিৰঙাৰ জীৱকুলে কমা নাই প্ৰাণীকুলৰ দুৰ্গতি এতিয়াও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 223টা বন শিবিৰৰ 75টা বানৰ কবলত এই পৰ্যন্ত বানত মৃত্যুমুখত পৰিল 3টা গড় পোৱালিকে ধৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ 77টা বন্যপ্ৰাণী উদ্যান কৰ্তৃপক্ষই গড় হৰিণ হাতীকে ধৰি মুঠ 94টা বন্যপ্ৰাণীক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে তাৰ মাজতে মিহিমুখত দেখা গ'ল এটা বৃহৎ হাতীৰ জাকৰ লগতে এটা প্ৰকাণ্ড গুইয়ে আশ্ৰয় লৈছে এখন অতিথিশালাৰ চৌহদত কাৰ্বি পাহাৰলৈ যোৱা বন্যজন্তুক ড্ৰোনৰ সহায়ত নিৰীক্ষণ কৰা হৈছে উদ্যানৰ ভিতৰত আবদ্ধ বা মৃত বন্যজন্তু বিচাৰি হাতনাৰ দ্বাৰা অভিযান চলাইছে বন কৰ্মীয়ে হয় বিগত 2টা দিন কালি আৰু আজি যথেষ্ট পৰিমাণে সিচুৱেশ্যন মানে নিয়ন্ত্ৰণাধীন হৈছে এতিয়া বিভিন্ন জায়গাত পহুৰ মৰা খবৰ আৰু ভিতৰতো বিভিন্ন জন্তুৰ মৃত্যু হোৱাৰ খবৰ আহিব কাৰণ পানী শুকাবলৈ আৰম্ভ কৰিছে বান জটিলতা হ্ৰাস হোৱাৰ লগে লগে বনাঞ্চললৈ উভতি আহিছে বন্যজীৱ কাজিৰঙাৰ মাজেৰে যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এনিমেল কৰিডৰত সষ্টম হৈ আছে উদ্যান কৰ্তৃপক্ষ যান বাহন চলাচলৰ বাবে নিৰ্ধাৰণ কৰা হৈছে বিশেষ ব্যৱস্থা পুৱা 8টা বজাতে খুলি দিছে যিবিলাক কমাৰ্চিয়েল ভেহিকল আছিলে যিবিলাক ডাঙৰ গাড়ী বা ট্ৰাকবিলাক দিয়া নাছিলে নুমলীগড় আৰু এইফালে আমি অলপ চিন্তাই হৈছিলে আজি আসলে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যাব কাৰণ বহুত জমা হৈ আছিলে কিন্তু পুলিচে এটাই ভাল কাম কৰিছে যে তেওঁলোকে নিৰ্দিষ্ট পৰিসংখ্যাৰ গাড়ীহে দিবলৈ দিছে এবাৰ এটা বেটছত 150 গাড়ী 200 গাড়ী এনেকৈ আহিছে গতিকে প্ৰব্লেম হোৱা নাই ইফালে এয়া মানাহৰ দৃশ্য মাতৃৰ পৰা বিচ্ছিন্ন 1.5 মহীয়া 2 মহীয়া 4টাকৈ হাতী পোৱালিক লালন পালন কৰিছে বন কৰ্মীয়ে শেহতীয়াকৈ মানাহৰ পৰা আই নদীৰ কোবাল খুটত উটি যোৱা কণমানি হাতী পোৱালিটোৰ লগতে বিশ্বনাথ চাৰিআলি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু বগামাটিত উদ্ধাৰ হোৱা হাতী পোৱালিকেইটা এতিয়া মানাহৰ আলহী কাৰণ আমি যেতিয়া নেকি মাকৰ লগত এজন নিজৰ পোৱালিটো মানে হৰাই যায় বা কতবা মানে গুচি যায় তেতিয়া মাকে বা পোৱালিৰ মাজত যোনটো নেকি আবেগ অনুভূতি জড়িত হৈ থাকে সেইটো মানে কেতিয়াও মানে বুজিব নোৱাৰে কিন্তু ইয়াতে এনেকুৱা ইমান সুন্দৰকৈ তেওঁ ৰাখিছে নিজৰ ল'ৰা ছোৱালীৰ নিচিনা এইটো এটা আবেগৰ বিষয় আৰু ইয়াতে যেনেকুৱা ধৰণে বন বিভাগে মানে যত্ন কৰিছে এইটো এটা ভাল এটা মুহূৰ্ত হুজাৰ হাৱাইপুৰত এটা বন্যহস্তীৰ পোৱালি উদ্ধাৰ কৰা হৈছে বনকৰ্মীয়ে উদ্ধাৰ কৰি জাকৰ পৰা বিচ্ছিন্ন পোৱালিটোক ইতিমধ্যে প্ৰেৰণ কৰিছে কাজিৰঙালৈ ইফালে ক্ৰমাৎ উন্নত হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি 50টা বন শিবিৰৰ ভিতৰত এতিয়াও 6টা শিবিৰ প্লাবিত হৈ আছে এতিয়ালৈ 4টাকৈ হৰিণাৰ মৃত্যু হোৱাৰ লগতে বানত আবদ্ধ 17টা বন্যপ্ৰাণীক উদ্ধাৰ কৰা হৈছে জীৱ-জন্তু আমাৰ ইবাৰ বানপানীত যথেষ্ট জীৱ-জন্তু বাহিৰত ওলাই গৈছিলে তাৰ মাজত আমি গোটেইখিনি ৰেস্কিউ কৰিব কৰিলোঁ 17টা আমি হকডিয়াৰ এটা ওয়াইল্ড ক্যাট 4টা পাইথন আমি ৰেস্কিউ কৰি আমাৰ যেটো আমাৰ হাইল্যান্ড আছে তাত আমি ৰিলিজ কৰি দিয়া হ'ল তাৰ মাজতে বিশ্বনাথৰ বিহপুৰীৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ঘটিল শোকাবহ ঘটনা মটৰচাইকেলৰ খুন্দাত নিহত হ'ল এটা পহু বিশ্বনাথৰ পৰা বিহালী পৰ্যন্ত প্ৰশাসনে যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰিলে এনে ঘটনা পুনৰাবৃত্তিৰ আশংকা কৰিছে সচেতন মহলে যি বন্যপ্ৰাণী যেহেতুকে আমাৰ ব্ৰহ্মপুত্ৰ চাপৰি ওচৰতে আছে যেহেতুকে তেওঁলোক যাতে ৰাস্তা পাৰ হওঁতে যদি তেনেকুৱা এটা মানে বন্যপ্ৰাণী প্ৰণ যেটো এৰিয়া যদি থাকে তাত অলপমান ভালকে নজৰ দিবলৈ মই তেওঁলোকক অনুৰোধ জনাম এইদৰে এতিয়া বন্যাক্ৰান্তৰ লগতে আলৈ আথানিৰ সন্মুখীন হৈছে বন্যজীৱ ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ